গাইজ ৰাতিপুৱা আজি ঘৰ মুচিছোঁ বহুত দিন যিহেতু মই ঘৰত নাই একদম ঘৰৰ অৱস্থা বেয়া হৈ আছে এতিয়া গোটেইকেইটা ৰুম মুচি দিছোঁ আৰু বেটিক খুৱাই বোৱাই স্কুল পঠিয়ালোঁ এতিয়া ৰুম মুচি আছোঁ আৰু চাওকচোন মানুহ নাথাকিলে কেনেকুৱা পৰিৱেশ হৈ যায় ঘৰ একদম দৰ্জা মুখখনৰ পুৰা জংঘল হৈ গৈছে এইবিলাক দেখিছে গাইজ আজি এইবিলাক চাফা কৰিম এতিয়া ইয়াত এইবিলাক হ'ল ভাতকেৰেলা গছ চাওক ধুনীয়াকৈ উঠিছে ইয়াতে ছটিয়াই দিছোঁ পোক ধৰি গৈছে এইবিলাক দেখিছেনে এইবিলাক ফুটচাই দি দিছোঁ পোকবোৰ নাইকিয়া হ'বলৈ আৰু এইবিলাক ফুৰি আহিলে বহুত কাপোৰ ওলায় দেখিছেনে গোটেই কাপোৰখিনি ধুই ল'লোঁ আৰু বাৰীখনত বহুত জংঘল হৈ গৈছে এইবিলাক বৰষুণ বহুত হৈ আছে চাফা কৰিব লাগিব আৰু এইবিলাক হালধি ওলাইছে এতিয়া সময় হৈছে 11:30 ৰাতিপুৱা মিষ্টাৰক দিছোঁ চাহ খাবৰ কাৰণে চাহৰ লগতে পিঠা চুজি লাডু মেৰিগ'ল্ড আৰু চানা এনেকৈ চাহ খাবৰ কাৰণে দিছোঁ আৰু পৰিয়াললৈ ভাজি বনাইছোঁ দাইল আৰু লাও এইফালে কাচকল আলু ভাজি দুপৰীয়ালৈ ভাত বনাই মেলি আজৰি হৈ লৈছোঁ এইফালে আমাৰ ঘৰৰ একদম আগফালে বহুত জংঘল হৈ গৈছে ঘৰলৈ যোৱাৰ আগত চাফা কৰি গৈছিলোঁ কিন্তু এতিয়া বহুত জংঘল হোৱাৰ কাৰণে এতিয়া চাফা কৰি আছোঁ গাইজ এই গোটেইখিনি চাফা কৰি লওঁ চাওক কি ধুনীয়া চাফা হৈ গ'ল গোটেইখিনি এনেকৈ চাফা কৰি ল'লোঁ দেখিছেনে এতিয়া 12:30 বাজিলে গোটেইখিনি চাফা কৰা হৈ গ'ল দেখিছে হাত বহুত লেতেৰা হৈ আছে এতিয়া গা পা ধুম তাৰপিছত আপোনালোকক লগ পাই আছোঁ এতিয়া স্কুলৰ পৰা আহি তাইক ভাত খাব দিলোঁ খাই মেলি এতিয়া শুবলৈ দিছোঁ মোবাইল চাই আছে আৰু কাপোৰ কানি ধুলোঁ যে এইবোৰ জাপিলোঁ জাপি মেলি ল'লোঁ আৰু গা পা ধুই আহিলোঁ ভাত খাওঁ এতিয়া 2:30 বাজিলে আজি ভাত খাবৰ কাৰণে কি বনাইছোঁ জানে এনেকৈ শুকান মিছা মাছ খায়নে ফ্ৰাই কৰি আৰু শুকান মিছা মাছ আৰু এইফালে লাও আৰু মচুৰ দাইল দি বনাইছিলোঁ ইফালে আমাৰ মিষ্টাৰে কাঠ আনিছে ঘৰত মানে এইবিলাক কি লগাবা কি কৰিবা কাঠবোৰ আনিছা ক'লা ৰং লগাই এইবিলাক ক্লিয়াৰ কৰিলে আজি আৰু এতিয়া মুখ হাত ধুই আছে দুপৰীয়া ভাত খাবৰ কাৰণে প্ৰায় এতিয়া 3টাই বাজিব হৈ গ'ল আৰু এইফালে চাওক গাইজ আমাৰ বিলাহী দেখিছেনে কণ বিলাহী বহুত লাগি আছে একদম এডৰা হৈ আছে আৰু পুৰা মানুহ নাথাকিলেতো জানেই আৰু বহুত জংঘল হৈ গৈছিলে আজি গোটেই লেট্ৰিনত যোৱা ৰাস্তাটো চব চাফা কৰি সাৰিলোঁ সাৰি পুচি হৈ গ'ল আৰু এইবিলাকো চাফা কৰি দিছোঁ অলপকৈ আৰু এইফালেও বিলাহী লাগি আছে কণ বিলাহী আৰু মোৰ এয়া জেতুকা পুলি এটা ৰুইছিলোঁ খাই পেলালে আৰু এইফালে জলকীয়া পুলি ৰুইছোঁ বহুত ধুনীয়া হৈছে আৰু লগতে এটা বস্তু দেখাওঁ আৰু কৰি থৈছোঁ এয়া এল'ভেৰা দেখিছেনে গাইজ আৰু কৰি থৈছোঁ বান্দৰে ভাঙি পেলাই নহ'লে এতিয়া দুপৰীয়া ভাত সাজ খাব লৈছোঁ শুকান মিছা মাছ জলকীয়া পিঁয়াজি ভাজি লৈছোঁ এইপিনে কাচকল আলু ভাজি লাও জাতিলাও মচুৰ দাইল দি বনাইছিলোঁ এতিয়া দুপৰীয়া ভাত খাই এনেকৈ খাম মিষ্টাৰো আহিব খাবৰ কাৰণে মই এনেকৈ ৰেডি কৰি লৈছোঁ গাইজ আমাৰ ভাগিন এটা আজি হায়াৰ ছেকেণ্ডেৰীত 1st ডিভিজন পাইছে আৰু 4টাত লেটাৰ পাইছে ছায়েন্সত আছিলে এয়া খবৰ কৰিবলৈ আহিলোঁ ভাগিনটো এইফালে চাই থাকে আজি কাঠৰ কাম কৰিবৰ কাৰণে আহিছে আমাৰ মামাহঁত ঘৰত কাঠ লগাবলৈ আৰু এইফালে আমাৰ সোমমাই কাঠৰ কাম যিহেতুকে কৰে সোমমাই কাম কৰি আছে লগতে যোগালী আমাৰ মিষ্টাৰ আমাৰ মামাহঁতক এতিয়া 10টা বজাত চাহ অকণমান খাব দিছোঁ সান্দহ গুড়ি দি গুড় দি মাহঁতক এতিয়া দুপৰীয়া ভাত দিছোঁ খাবলৈ দাইল ঢেকীয়া ভাজি কাচকল পিটিকা ৰঙালাও ভাজি
লগত এয়া শুকান মাছ আলু দি পেলাই বনোৱা। এতিয়া দুপৰীয়া ভাত সাজ খাব দিছোঁ।